মই বিশেষকৈ ৰাতিপুৱা 9:30মান বজাত গম পালোঁ যে তেনেকৈ কথা বাছুৰিটো কোনোবাই কাটি পেলাই মাৰিছে। তো বাছুৰি বুলি কওঁতে ফটককৈ মনত পৰি গ'ল এওঁ বুলি। তো আহি পেলাই দেখিলোঁ হয় মানুহজন কাটি পেলাই পৰি আছে। ইয়াত স্থানীয় মানুহ কোনেও গম নাপায়। ৰাতি 9টালৈকে ভায়েকৰ ঘৰৰ পৰা মাংস আনি ভাত খাম বুলি লৈ আহিছে বোলে। অহাৰ পিছত কি হৈছে কি হোৱা নাই একো গম পোৱা নাই। বোৱাৰীজনী আজি কিয় জেঠাই উঠাটো দেৰি হৈছে বুলি আহি চাওঁতে বোৱাৰীয়ে প্ৰত্যক্ষ কৰিলে যে সি মৰি আছে। গতিকে আমি স্থানীয় ৰাইজ আহি পেলাই চাইছোঁ, দেখিছোঁ হয় তেওঁ দুৰ্বৃত্তই কাটি পেলাই মাৰি পেলাইছে। গতিকে এইটো বৰ দুৰ্ভাগ্যজনক, আমি নিন্দা কৰিছোঁ আৰু এই বিষয়ে আমি স্থানীয় আৰক্ষী থানাক অৱগত কৰিছোঁ। আৰক্ষী অহাৰ পিছতে আমি ৰাইজে ইয়াৰ উচিত তদন্তৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাম আৰু কুকুৰ অনাৰ কথাও ৰাইজে চিন্তা চৰ্চা কৰিছে। গতিকে আপোনালোকৰো আমি সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। তেনেকুৱা গম নাপাওঁ, আমি জনামতে মানুহজন বৰ চিধা চাধা হাজিৰা কৰি খোৱা মানুহ। গতিকে সকলোৰ লগতে মিলা মিছা আছিলে। গতিকে তেনেধৰণৰ মানুহ নহয়, এই কথা আমি বিশেষভাৱে জানো। মোৰ দাদা হয় শান্তিলাল শ্ৰেষ্ঠ হয়। তেতিয়া মই ৰাতিপুৱা মিছামাৰী গৈছিলোঁ কামত, তেতিয়া তাতে গম পালোঁ ঘৰত মাইকী মানুহে মাতিলে। তেতিয়া বেমাৰ হৈছিল, অলপ দিন আগতে ভাল হৈছিলে, এই বুলি ঠিকে আছে বুলি মই এনেকৈ ভাবিবলৈ গৈছোঁ। এতিয়া ডিউটি গৈছিলোঁ, এতিয়া সন্ধিয়াটো মোৰ ঘৰৰ পৰা মাংস লৈ আহিছে 9টা তেনেকৈ হ'ব পাৰে। তাৰপাছত ভাত আছে বুলি কৈছে, ভাতটো খাম বুলি কৈছে। তেতিয়া আমিও এতিয়া শুলোঁ এতিয়া ৰাতি। তেতিয়া এইটো ফেনৰ তলত এতিয়া গম পোৱা নাই। এতিয়া ৰাতিপুৱা মই বাৰীতে কঠীয়া উঠাই আছোঁ, তেতিয়া চাইছোঁ আজি ককাই অহা নাই, আহিম বুলি ভাবিছোঁ, সময় পোৱা নাই। তেনেকুৱা বিচাৰ কৰি আছোঁ, কাম কৰি আছোঁ। তেতিয়া গৰু চৰু ঘাঁহ চাহ কৰি পেলাই চাহ পানী খাই পেলাই গাত আজি পূৰ্ণিমা গাটো ধুব পৰা নাই। তেতিয়া লৰালৰিকৈ এতিয়া হোটেলত মাতি আছে, হোটেলত ওলাইছোঁ। তেতিয়া 9টা বজাত বাইদেৱে মাতিছে, ফোন কৰি এনেকৈ হৈছে বোলে। তেতিয়া হোটেলৰ মালিক কৈছে তই কেটলা লৈ যা বুলি কৈছে। তেনেকৈ বাচিব এজনে কৈছে বাচিব বুলি, ভয় নকৰিব নালাগে বুলি কৈছে। তেতিয়া আহোঁতে ৰাস্তাত এজনে কৈছে গ'ল বুলি কৈছে। নহয় কি জানি বুলি এনেকৈ ভাবিছোঁ, এনেকৈ চাইছোঁ। এতিয়া মই চেহেৰাটো চোৱা নাই, ভাল লগা নাই।